লওক কৰ্মীসকল কি দিশত আলোচনা বিশেষকৈ আমাৰ দলীয় বিষয়ত আলোচনা কৰা হৈছে দলটো কেনেকৈ ষ্ট্ৰং কৰিব পাৰে আৰু কোনটো লেভেলত কাম কৰিলে আমি জিকি অহাৰ সম্ভাৱনাটো বেছি হ'ব সেইটো দিশতে আজিৰ সেই এটা কৰ্মশালা কৰা হৈছিলে আৰু আমি আজি দেখা পাইছোঁ যে আমি যথেষ্ট ষ্ট্ৰং হৈ আছোঁ আৰু আশা কৰিছোঁ আৰু আশা কৰা মাত্ৰ নহয় সেইটো গেৰাণ্টিও দিছোঁ যে আমি অনাগত যি ইলেকশ্যন আহি আছে সেই ইলেকশ্যনত বিটিআৰ ইলেকশ্যনত আমি 5টাৰ ভিতৰত 5টাই পাই যাম সেইখিনি ভেলগাঁও জিলা হিচাপে সেইটো ক'ব পৰা এটা হেৰি হৈছে আৰু এইটো বেছিকৈ পলিচ কৰিবৰ কাৰণে আমি কাম কৰি আছোঁ কিহৰ ওপৰত কৰ্মশালাটো অনুষ্ঠিত হৈছে সেইটো হ'ল ইলেকশ্যনৰে ৰাজনীতি দল সদায় ইলেকশ্যনৰ কাৰণে কাম কৰিব বেলেগ একো নহয় ইলেকশ্যনটো কেনেকৈ জিকিব পাৰে কেনেকুৱা ধৰণৰ কাম কৰিলে ছাকচেছ হয় সেইটো বিষয়ত আমি আলোচনা কৰিছোঁ আৰু ইয়াত এটা বিতংতেই আমাৰ একদম তৃণমূল পৰ্যায়ত নেতৃবৃন্দক ইয়াত এটা কৰ্মশালা হিচাপে আমি লোৱা হৈছে তৃণমূল পৰ্যায়ৰ যিখিনি আপোনালোকৰ উইংছ আছিলে তেওঁলোকক লৈ পেলাই কৰ্মশালা হৈছে না বুথ কমিটিসকলক লৈ পেলাই কৰ্মশালা হৈছে বুথ কমিটিৰ লেভেলত হোৱা নাই বুথ কমিটিটো অলপ পিছত হ'ব এতিয়া তৃণমূল পৰ্যায়ত যি আমাৰ হেৰি আছে প্ৰাইমাৰী কমিটি লেভেল আছে প্ৰাইমাৰী কমিটি লেভেলত যিখিনি লিডাৰ্ছ আছে আমাৰ তেখেতসকলৰ লগত আজিৰ কৰ্মশালাটো কৰা হৈছে তাৰপিছত আকৌ বুথ লেভেলৰ হ'ব এইটো বুথ সন্মিলনী হিচাপে হ'ব ইয়াত আৰু বেছিকৈ ফুটি আহিব যে আমি কিমানমান জিকি আহি আছোঁ এইটো দেখিছোঁ যিহেতু মানে AVP অল্টাৰনেটিভ পাৰ্টি অফ বডোলেণ্ড সেইফালে JSP আৰু BPF তেখেতসকলে যিহেতু এটা যৌথভাৱে এটা নিৰ্বাচন খেলাৰ ব্লু প্ৰিণ্ট কৰি আছে তাৰ কাৰণে UPPLৰ প্ৰতি কিবা ভাবুকি আহিব আমি যিখিনি গ্ৰাউণ্ড লেভেল এক্সাৰচাইজ কৰিছোঁ সেই গ্ৰাউণ্ড লেভেল এক্সাৰচাইজ কৰাৰ ক্ষেত্ৰত কোনো বেলেগ দলে যে আমাৰ লগত টক্কৰ দিব পাৰিব এইটোৱে আমি অনুভৱ কৰা নাই কাৰণ আমাৰ যি মানে নেতৃবৃন্দই একদম তৃণমূল পৰ্যায়লৈ বুথ কমিটিলৈ গ'ল আৰু বুথ কমিটিটো এজন দুজন মানুহৰ লগত নহয় এটা টীম হিচাপে কাম কৰি আছে যেতিয়া প্ৰত্যেকটো বুথত আমাৰ জিকি অহাটো নিশ্চিত হৈছে সেইকাৰণে আমি ভবা নাই যে আমাক কোনোবা টক্কৰ দিব পাৰিব আৰু সেইটো অটুট ৰাখিবৰ কাৰণে আমাৰ যিখিনি কাৰ্যপন্থা সেই কাৰ্যপন্থাটো চলি আছে ঠিক আছে 5টা ব্লকক লৈ আলোচনা কৰিলে আপুনি উপস্থিত থাকিল বহুত ধন্যবাদ থাকিল আজি বহুদিনৰ মূৰত আকৌ আমি সজাগ হৈ উঠিছোঁ ভাল লাগিছে যোৱাকালি কলাইগাঁৱত আমাৰ প্ৰায় 7 শতাধিক হেৰিয়ে জইন কৰিলে আমাৰ UPPLত গতিকে সেইটোৰ কাৰণে সেইটো আমাৰ কাৰণে বহুত মানে এটা প্লাছ পইণ্ট হয় তাৰপিছত আজি আকৌ প্ৰাইমেৰী লেভেলৰ পৰা আৰম্ভ কৰি আমাৰ গোটেইখিনি ভেৰগাঁও জিলাৰ 5টা হেৰি ব্লকৰ যি আমাৰ প্ৰেছিডেণ্ট ছেক্ৰেটাৰীক মাতি আনি পেলাই তেওঁলোকক এটা সৰু মানে ঠিক ট্ৰেইনিং ঠিক নহয় আমাৰ এটা বুজা পৰা বা এটা ইণ্টাৰেকশ্যন মানে মতামত বিনিময়ৰ যোগেদি যিটো কাৰ্যসূচী হ'ল তাত খুব ভাল লাগিল আগন্তুক আমাৰ এই 2025ৰ যিটো আমাৰ UPPLৰ শক্তি সেই শক্তিটো মানে আজি 4 গুণ বৃদ্ধি পোৱা যেন লাগিলে আৰু বিশেষকৈ আমাৰ মহিলাসকলৰ প্ৰায় 80%ই মিটিঙত মানে দখল কৰে সেইটো কাৰণেও মনটো ভাল লাগে কিন্তু আজিৰ পৰা মানে ভাবিছোঁ যে সঁচাকৈ আমি মাৰবান্ধি থিয় দিবৰ হ'ল আমি একদম সকলোৱে সজাগ হৈ এইবাৰ যাতে আমাৰ বিটিআৰখনক আমি UPPLে সকলোৱে আমি একগোট হৈ পেলাই জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি সকলোৱে একেলগ হৈ পেলাই আমি পুনৰবাৰ আমাৰ বিটিআৰত মানে চৰকাৰ গঠন কৰিব পাৰিম বুলি আমাৰ এটা দৃঢ় বিশ্বাস বাইদেউ এটা কথা আছে লেডিজ ফাৰ্ষ্ট বুলি সকলোকে কিন্তু মানে লেডিজসকলক মহিলাসকলক কিন্তু পিছুৱাই থৈ দিয়ে এইবাৰ কিবা প্ৰাৰ্থীৰ কাৰণে দাবীদাৰ হয় এই কথাটো আচলতে সদনত উত্থাপিত হৈয়ে আছে 33% বুলি কৈ থাকে কিন্তু মানে কি মুখেৰেহে কোৱা হৈছে হেৰি ফলপ্ৰসূ হোৱা নাই গতিকে এইবাৰ ভাবিছোঁ আমাৰ মহিলাসকলে সজাগ হ'ব হ'ল আমি দাবী কৰিবই লাগিব আৰু মোৰ বিশ্বাস আমাৰ এইবাৰ 50% নহ'লেও 33% হয়তো মহিলাৰ মানে প্ৰাৰ্থী দিব কিন্তু এইবিলাক সকলো মানে আমাৰ হাইকমাণ্ডৰ ওপৰতে কথা গতিকে আমাক চিট লাগিব বুলিও আমি ক'ব নোৱাৰোঁ বা কোনেও দাবী কৰিব নোৱাৰোঁ আমাৰ যিজন মানে মুখ্য আমাৰ হেৰি আছে কাৰ্যবাহী সদস্য আছে তেখেতৰ কামানমতে যিটো হ'ব সেইটোকে আমি মানে মানি ল'বলৈ আছোঁ